মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম মোৰ ইউটিউব চেনেল পাৱাৰ অফ ৰিডিঙলৈ। আজি মই তোমালোকলৈ ক্লাছ 6ৰ এছামিছৰ পাঠ নম্বৰ 9 টকাত একোটা হাতী কবিতাটিৰ কুৱেশ্যন এনচাৰসমূহ দিম। ইয়াৰ উত্তৰসমূহ মই কিতাপতে দেখুৱাই দিম, গতিকে তোমালোকে কিতাপ উলিয়াই লোৱা। মই ভাবোঁ কিতাপত দেখুৱাই দিলে তোমালোকৰ এটাৰ লগত আন দুটা উত্তৰো মই ভিতৰত দেখুৱাই দিব পাৰোঁ, কাৰণ আজিকালি লেচনৰ প্ৰশ্নতকৈ কিন্তু কিতাপৰ ভিতৰৰ প্ৰশ্ন উত্তৰসমূহে বেছিকৈ আহে। বলা তেতিয়াহ'লে আমি আগবাঢ়োঁ, আৰু যদি তোমালোকে ভাল পোৱা তেতিয়াহ'লে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিবা। কবিতাটো মই এনেই অলপ মাতি দিম। বাবুলে আনিছে গৰম খবৰ, ক'লে ৰতনক ভাই, কিমান কিনিবা একোটা টকাতে হাতীও একোটা পায়। ৰতনে ভাবিলে কিনো কয়, অইনো টকাত একোটা হাতী, ওৱা হ'লচোন সকলো মানুহ ল'লে হৈ এটি এটি। ক'লে বাবুলক নামাৰিবি বম, এনেবোৰ কথা কৈ ভাবিছ কিজানি মই বৰ ভোদা বৰ বুদ্ধিয়ক তই। ৰতনৰ কথা শুনি বাবুলৰ আহিছিল উঠি খং, ক'লে যদি তই নকৰ বিশ্বাস মাৰোঁ বুলি মই বম। তাৰমানে কবিতাটিত কি কৈছে, বাবুলে ৰতনক আহি কৈছে এটা গৰম খবৰ আছে, 1 টকাত এটা হাতী পায়। তেতিয়া ৰতনে কৈছে তই বম নামাৰিবি, 1 টকাত এটা হাতী নাপায়, মোক ভোদা বুলি ভাবিছ নেকি। তেতিয়া ৰতনে কৈছে ব'লা আমি বজাৰত যাওঁ, দেখুৱাই দিবি। এনেকৈ দুয়ো বজাৰত গৈছিল, কিন্তু বাবুলেই জিকিল, কাৰণ তেওঁ এটা পুতলা হাতী কিনি দিছিল। কবিতাটিৰ থুলমূলকৈ মই কাহিনীটো কৈ দিলোঁ। এই কবিতাটি কবি গগন চন্দ্ৰ অধিকাৰীয়ে লিখিছে। তেওঁৰ জন্ম 1941 আৰু 2020 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল। তেওঁ এগৰাকী শিশু সাহিত্যিক। টকাত একোটা হাতী, 3খন ঠেং হ'ল বুঢ়ী আইতাৰ, আখৰৰ গীত, মনোৰম খবৰৰ পেৰা, টৰ্চ মৰা মহ, মাখন মামাৰ মনোৰম সাধু, এইবিলাক তেওঁৰ পুথি। গতিকে পৰীক্ষাত আহিব পাৰে মাখন মামাৰ মনোৰম সাধুখন কোনে লিখিছিল, তেতিয়া লিখিবা গগন চন্দ্ৰ অধিকাৰী। বুঢ়ী আইতাৰ সাধু কোনে লিখিছিল, টকাত একোটা হাতী কোনে লিখিছিল, গগন চন্দ্ৰ অধিকাৰী। গতিকে দুখনৰ নাম ভালকৈ মুখস্থ কৰিবা আৰু বাকীকেইখন থুলমূলকৈ থৈ দিবা। নেক্সট 1992 খ্ৰীষ্টাব্দত ৰদালিয়ে ৰদ দে পুথিখনৰ বাবে তেওঁ কি পাতিছিল, নেশ্যনেল বুক ট্ৰাষ্টৰ পৰা শিশু গ্ৰন্থৰ বঁটা লাভ কৰে, আৰু 2010 খ্ৰীষ্টাব্দত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰে। গতিকে ধুনীয়াকৈ সেইখিনি মুখস্থ কৰিবা। এইবিলাক আৰু কিতাপত দেখুৱাই দিলে এইবিলাক দেখুৱাই দিব পাৰি, এইবিলাকৰ পৰা বহুত উত্তৰ আহে। তলৰ শুদ্ধ উত্তৰটোত গোলকৈ দিবলৈ দিছিল। কবিতাত কি বজাৰৰ কথা কোৱা হৈছে, উত্তৰ পূজাৰ বজাৰ। ভাবিছ কিজানি মই বৰ ভোদা বৰ বুদ্ধিয়ক তই, কথাষাৰ কোনে কৈছিল, ৰতনে বাবুলক কৈছিল। নেক্সট ইয়াত মিলাবলৈ দিছে, ভোদা ফোঁটা, বিশ্বাস প্ৰত্যয়, বম মাৰা বহৰাই কোৱা বা ফিতাহী মৰা, বাজি পণ বা প্ৰতিজ্ঞা, ভেবা লগা বিবুদ্ধি হোৱা। নেক্সট কবিতাটিত কোনে কোনে কথা পাতি আছে, এইকেইটা উত্তৰ মই বহীত লিখিছোঁ, তোমালোকে লিখিবা। কবিতাটোত বাবুল আৰু ৰতনে কথা পাতি আছে। বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস কৰা নাছিল, কাৰণ 1 টকাত এটা পুতলা হাতী পোৱাৰ কথা কোৱা বুলি ৰতনে ভবাই নাছিল। সেয়েহে বাবুলে অনা গৰম খবৰটো ৰতনে বিশ্বাস কৰা নাছিল বুলি লিখিবা। সেয়েহে বাবুলে অনা গৰম খবৰটো ৰতনে বিশ্বাস কৰা নাছিল। তেওঁ ভাবিছে অৰিজিনেল হাতীৰ কথা কৈছে। গ নম্বৰ, ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল, উত্তৰ 1 টকাত যে এটা হাতী নাপায় তাকে দেখুৱাবলৈ ৰতনে বাবুলক লৈ গৈছিল। ৰতনে লৈ গৈছে, বল 1 টকাত ক'ত হাতী পায়, তই মোক দেখুৱাই দিব লাগিব। ঘ নম্বৰ, ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল, মই প্ৰশ্নটো মাতি দিলোঁ। কি কথাত বাজি মাৰিছিল, 1 টকাত এটা হাতী পোৱাৰ কথাত বাজি মাৰিছিল। বাজিত কোন হাৰিল, বাজিত ৰতনে হাৰিল। ৰতন কিয় হাৰিল, তো পুতলা হাতী এটা কিনি আনি দিছিল। প্ৰথম 6 নম্বৰ, বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল সুধিছে। বাবুলে পুতলা হাতী কিনাৰ আগতে ৰতনে 1 টকাত যে এটা জীৱিত হাতী নাপায় আৰু তেওঁৱেই যে জীৱিক তাকেই ভাবি আছিল, ময়েই জিকিম বুলি ভাবি আছিল ৰতনে, হয়নে। 4 নম্বৰত কৈছে, বাবুলে আনিছে গৰম খবৰ। গৰম শব্দটো
খবৰটো কি গৰম খবৰ সুধিছে মই শ্বৰ্টকৈ মাতি দিছোঁ তোমালোকে লিখিবা গৰম খবৰটো হ'ল 1 টকাত এটা হাতী পোৱা খবৰটোই মনত কৰাটো সঁচাই খবৰটোই হৈছে গৰম খবৰ এই খবৰটো বাবুলে আনি দিছিল ক'লে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈ বম শব্দটোই কি অৰ্থ বুজাইছে বম শব্দটোই ফিতাহী মাৰি কথা কোৱাক বুজাইছে অৰ্থাৎ বাবুলে ফিতাহী মাৰি কৈছে পাছৰ কত ৰতনে ভাবিলে কিনো কয় অইনো টকাত একোটা হাতী পোৱা হ'লচোন সকলো মানুহ ল'লে হৈ এটি ৰতনে ভাবিছে 1 টকাত যে এটা হাতী পায় সকলোৱে লৈ পুৱাই উঠি কি 1 টকা লৈ হাতী কিনিবলৈ যাব গতিকে তোমালোকে লিখিবা উক্ত কবিতা কি আমাৰ অসমীয়া সাহিত্যৰ গগন চন্দ্ৰ অধিকাৰীয়ে লিখা টকাত একোটা হাতী নামৰ হাস্যবংগ বা হাস্যৰস কবিতাটিৰ পৰা তুলি দিয়া হৈছে অৰ্থাৎ এইটো ৰসাল শুনিলে হাঁহি উঠে সেইকাৰণে হাস্যৰস বা হাস্যবংগ বুলি কৈছে নেক্সট লিখিবা এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে 1 টকাত যে এটা হাতী কিনিব পাৰি তাকে কৈ আনন্দৰ খোৰাক দেখুৱাইছে আনন্দ উঠেনে হাঁহি উঠে সেয়াই কৈছে কবিয়ে কবিতাটিৰ জৰিয়তে কবিতা ফাঁকিত বাবুলে যেতিয়া পূজাৰ বজাৰত 1 টকাত এটা হাতী পায় বুলি ৰতনক কৈছিল তেতিয়া ৰতনে আচৰিত হৈ বাবুলক কৈছিল যে সকলো মানুহে 1 টকাত এটাকৈ হাতী কিনিব কাৰণ ৰতনে পুতলা হাতীৰ কথা কোৱা বুলি ভবাই নাছিল এনেকৈ লিখিলেই হ'ব অসমীয়াহে তোমালোকে বনাই 1-2 লাইন সোমাই দিলেও দিব পাৰিবা তাৰে এখনত কিনিলে বাবুলে 1 টকাৰে এটা হাতী ৰতন বাপুৰা ভেবা লাগি ৰ'ল কথাৰ পাকত ঘাটি কথাৰ পাকত ৰতনে হাৰিয়ে গ'ল তেওঁতো মেনশ্যন কৰা নাছিল যে পুতলা হাতী বুলি সেইকাৰণে উক্ত কবিতা ফাঁকি এইখিনি তাৰমানে ইয়াৰ পৰা ইয়ালৈকে একেই থাকিব সেইকাৰণে মই লিখা নাই উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া সাহিত্যৰ গগন চন্দ্ৰ অধিকাৰীয়ে লিখা টকাত একোটা হাতী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে বুলি লিখিলে হ'ব এইখিনি নিলিখিলেও কথা নাই ইয়াৰ পৰা এইখিনি নিলিখিলেও হ'ব টকাত একোটা হাতী তাৰপিছত লিখিবা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে তাৰপিছত এই কবিতা ফাঁকিৰ জৰিয়তে এইখিনি মই লিখা নাই মাতি দিলোঁ পিছত লিখিবা কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে ইয়াকে ক'বলৈ গৈছে যে বাবুলে যে 1 টকাত এটা হাতী কিনি আনি ৰতনক আচৰিত মনালে আৰু সি ভেবেলা লাগি চাই আছিল কথাৰ চলেৰে যে তাক ঠগিলে মদনে ঠগ গত হচেকাৰ গ হ'ব লাগিছিল এইটো ঠগিলে আৰু এটা পুতলা হাতী কিনি আনিলে সেই কথা কবিতাটিৰ জৰিয়তে বুজাইছে অৰ্থাৎ 1 টকাত এটা পুতলা হাতী কিনি আনি ৰতনক ঠগাই দিলে আৰু ৰতন ভেবেলা খাই থাকিল তেওঁ গমেই নাপালে তেওঁ ভাবিছিল অৰিজিনেল হাতী পাব 1 টকাত আৰু তেওঁ জিকিব নেক্সট 8ত আছিল বিপৰীত শব্দ লিখিবলৈ দেখিছে এইকেইটা চোকা এইকেইটা চোকা কি হ'ব ফুদা টেঙৰ অজলা হিত অহিত কৃপণ সৰচী বিশ্বাস অবিশ্বাস কিনা বেচা কিতাপত আছে মোৰ লাইনটো অফ হৈ গ'ল ইয়াৰ পৰা মই লিখিছোঁ গতিকে নেক্সট আৰু সেনেকুৱা নাইও এইকেইটা তোমালোকে পঢ়িবা শব্দাৰ্থ হাতী আউনি মানে এজাতি ডাঙৰ ডাঙৰ পাতেৰে আউনি পাণ হাতী কপলীয়া মানে মহাভাগ্যৱান ব্যক্তিক হাতী কপলীয়া বোলে হাতী কেৰেলা মানে বনৰীয়া কেৰেলা আৰু তাৰ লগত তাৰ লতা হাতী খুজীয়া মানে হাতীৰ খোজৰ আকৃতিৰ হাতী খুতৰা মানে এবিধ কাঁইটীয়া খুতুৰা শাক হাতী জোক মানে পানীত থকা এবিধ ডাঙৰ জোক হাতীপতি মানে হাবিৰ মাজত হাতীয়ে চলাচল কৰা বাট হাতী পোক মানে মাটিৰ ভিতৰত থকা এবিধ ডাঙৰ কিন্তু চুটি বগা ধৰণৰ পোক হাতী ভেকুৰী মানে ভেকুৰ গছ হাতী মূৰীয়া দেখিবলৈ হাতীৰ মূৰটোৰ দৰে হাতী লেটুকা এবিধ বৰ ডাঙৰ লতা হাতী খুৰীয়া মানে হাতীৰ খুৰৰ নিচিনা গতিকে ইয়াত আৰু সেনেকুৱা নাই এটা 8ৰ আছে 14ত কলগছ হেন ঠেং তাৰ টকৌ পাতৰ দৰে কাণ আছে দুটা দীঘল দাঁত বাপুৰ জানানে কি নাম ইয়াৰ উত্তৰটো হ'ব হাতী গতিকে কেমেৰাটো আন্ধাৰ হৈ গ'ল সেয়ে মই এৰিছোঁ তোমালোকে ছাবস্ক্ৰাইব আৰু লাইক প্লিজ কৰিবা আজিলৈ এৰিছোঁ বাই